নমস্কাৰ স্বাগতম জনাইছো আনটা ভিডিঅ'লৈ আৰু প্ৰিভিয়াছ ভিডিঅ'ত আমি এক্সাৰসাইজ 8.4 ৰ নাম্বাৰ 4 লৈকে কমপ্লিট কৰিছিলো আৰু আজি আমি নাম্বাৰ 5 ৰ পৰা কন্টিনিউ কৰিম নাম্বাৰ 5 ত দিয়া আছে prove the following identities where the angles involved are acute angles for which the expressions are defined তাৰ মানে তলৰ ফৰ্মুলা কেইটা প্ৰমাণ কৰা যদি তাত থকা কোণবিলাক কি হয় acute angles হয় তাৰ মানে সূক্ষ্ম কোণ হয় আৰু অভেদ কেটা সংজ্ঞাবদ্ধ হয় মানে ডিফাইন কৰা হৈছে ধুনিয়াকে ফাৰ্ষ্টতে আমাক দিয়া আছে cosec θ minus cot θ whole square is equal to 1 minus cos θ by 1 plus cos θ বুলি আমি কি কৰিব লাগে প্ৰুফ কৰিব লাগে আমাক কি দিয়া আছে cosec θ minus cot θ whole square হয়নে এতিয়া আমি জানো যে cosec θ মানে হৈছে 1 by sin θ cot θ মানে হৈছে cos θ by sin θ এতিয়া দুইটাৰে মানে হৰটো বা বেছত আমাৰ কি আছে sin θ আছে হয়নে তলত sin θ আছে গতিকে আমি এই ফৰ্মুলা কেটা আমি ইয়াত ইউজ কৰিম গতিকে cosec θ মানে হ'ল 1 by sin θ minus cot θ মানে হ'ল cos θ by sin θ whole square এটা যদি আমি LCM লওঁ ইয়াৰ LCM টো কি হ'ব sin θ আৰু ওপৰত হ'ব 1 minus cos θ whole square 1 minus cos θ whole square ওপৰত হ'ব 1 minus cos θ whole square তলত হ'ব sin square θ 1 minus cos θ whole square তাৰ মানে কি 1 minus cos θ আমি দুটা লিখিব পাৰো 1 minus cos θ into 1 minus cos θ যেনেকৈ আমি 2 square মানে 4 মানে কি 2 into 2 তাৰ মানে 2 square মানে দুটা 2 আছে ন এই ঠিক সেইদৰে 1 minus cos θ whole square মানে 1 minus cos θ into 1 minus cos θ sin square θ তাৰ মানে 1 minus cos square θ এতিয়া ওপৰত আমি একে ধৰণে লিখিম 1 minus cos θ into 1 minus cos θ তলত 1 minus cos square θ তাৰ মানে 1 square minus cos square θ এটো হৈ গল a square minus b square ফৰ্মুলা তাৰ মানে a minus b into a plus b গতিকে এটো লিখিব পাৰো 1 minus cos θ into 1 plus cos θ তাৰ মানে 1 square minus cos square θ গতিকে আমি 1 minus cos square θ ৰ জায়গাত আমি কি লিখিম 1 minus cos θ into 1 plus cos θ এতিয়া আমি যদি ওপৰতলে চাও ওপৰটো 1 minus cos θ আছে তলটো 1 minus cos θ আছে হয়নে গতিকে ওপৰত হ'ব 1 minus cos θ তলত থাকি যাব 1 plus cos θ আমাৰ ৰাইট হ্যান্ড সাইডত এটোৱে আছিল আমাক এটোৱে প্ৰুফ কৰিব দিছে ঠিক আছে নেক্সট আগবাঢ়ো নেক্সট দিছে cos a by 1 plus sin a plus 1 plus sin a by cos a is equal to 2 sec a বুলি আমাক কি কৰিব দিছে প্ৰুফ কৰিব দিছে এতিয়া LHS left hand side আমাক দিয়া আছে cos a by 1 plus sin a plus 1 plus sin a by cos a হয়নে কি বুলি প্ৰুফ কৰি দিছে আমাক sec a বুলি প্ৰুফ কৰি দিছে এতিয়া আমি কি কৰিম আমি যদি LCM লওঁ এই দুইটা বা এতিয়া তলত এই দুটা আছে গতিকে আমি এই দুটা প্ৰডাক্টটোৱে LCM হ'ব cos θ into 1 plus cos a into 1 plus sin a এতিয়া এইটো পাবৰ কাৰণে এইটোৰ লগত কি পূৰণ কৰিব লগা হৈছে cos a পূৰণ কৰিব লগা হৈছে গতিকে cos a টো এই cos a ৰ লগত into পূৰণ হ'ব তাৰ মানে cos square a প্লাস চিন আছে প্লাস দিলো এইটো পাবৰ কাৰণে cos a ৰ লগত কি পূৰণ কৰিব লগা হৈছে 1 plus sin a গতিকে 1 plus sin a টো ওপৰ 1 plus sin লগত into হ'ব তাৰ মানে 1 plus sin a into 1 plus sin a হয়নে
আমি ওপৰত লিখিম cos square a plus the 1 plus sin a 1 plus sin a মানে 1 plus sin a whole square হয়নে আৰু 1 plus sin a whole square মানে কি 1 plus 2 sin a plus sin square a এটো কেনেকৈ হল তাৰ মানে a plus b whole square তাৰ মানে a square plus twice ab plus b square a square মানে 1 square 1 plus 2ab 2ab মানে হৈছে 2 into 1 into sin a 2 sin a plus b square তাৰ মানে sin square a ঠিক আছে তাৰ পিছত তলত আছে আমাৰ cos a into 1 plus sin a এটা ওপৰত যদি আমি চাও sin cos square a plus sin square তাৰ মানে 1 plus 1 plus 2 sin a cos square plus sin square মানে 1 এটো 1 টো ইয়াত আছে আৰু plus 2 sin a আমি লিখি দিছো তলত যাব cos a 1 plus sin a 1 plus 1 মানে 2 2 plus 2 sin a by cos a 1 plus sin a হয়নে ইয়াৰো 2 আছে ইয়াৰো 2 আছে 2 টো আমি কমন যদি লৈ লও এটো যাব 1 plus sin a cos এটো আমাৰ কমন আছে ইয়াত 1 plus sin a ওপৰটো 1 plus sin a আছে তলটো 1 plus sin a আছে আমি কাটি দিম কাটি দিলো ওপৰত থাকিব 2 তলত থাকিব cos a হয়নে এতিয়া আমি পাইছো কেনেকে 2 by cos a তাৰ মানে 2 into 1 by cos a আৰু 2 into 1 by cos a মানে হৈছে sec a sec theta তাৰ মানে 2 sec theta হয়নে সৰি মই এই থিটাৰ ঠাইত এই ঠাইত থিটা লিখিলো তোমালোকে এটো শুদ্ধ কৰি লবা 2 sec theta তাৰ মানে 2 sec a আসলে ঠিক আছে গতিকে এটো আছিল আমাৰ রাইট হ্যান্ড সাইডৰ নেক্সট আগবাঢ়ো নেক্সট আমাক দিয়া আছে নাম্বার 3 tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta is equal to 1 plus sec theta cosec theta অর্থাৎ sec theta into cosec theta এটা আমি প্রুফ কৰিব লাগে হিন্টত দিয়া আছে write the expression in terms of sin theta and cos theta ওকে তাৰ মানে আমি এতিয়া এই লেফট হ্যান্ড সাইড টো লগত রাইট হ্যান্ড সাইড টো আমি প্রুফ কৰিব লাগে আমি লেফট হ্যান্ড সাইড টো লৈ লম লেফট হ্যান্ড সাইডত আছে tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta এটা এটো হল লেফট হ্যান্ড সাইড LHS আমি ইয়াত এডাল লাইন ড্ৰ কৰি লওঁ আমাৰ সুবিধাৰ কাৰণে এতিয়া আমি tan theta টো sin theta cos theta লে কনভাৰ্ট কৰিম তাৰ মানে sin theta by cos theta cot theta টো মানে হল cos theta by sin theta plus cot theta মানে হল cos theta by sin theta by tan theta মানে হল sin theta by cos theta হয়নে এটা আমি ওপৰত পাইছো sin theta by cos theta তলত যদি আমি LCM লওঁ তলত আমি sin theta পাম এই দৰে sin theta by cos theta by sin theta minus cos theta by sin theta তাৰ মানে 1 আৰু sin theta LCM লৈ এটো sin theta হ'ব sin theta minus cos theta by sin theta plus ওপৰত হ'ব cos theta by sin theta আৰু তলত হ'ব cos theta minus sin theta by cos theta হয়নে এতিয়া এটো এনেকৈ যেতিয়া ডিভাইড হৈ থাকে এই তলৰ পোৰশনটো ওপৰৰ লগত ইনটু হয় আৰু ইনটু হলে এটো উল্টা হৈ যায় আমি এৰে লিখিম sin theta by cos theta তাৰ মানে ওপৰটো sin theta by cos theta ইনটু পুৰণ এই sin theta ৰ ওপৰলৈ গুচি যাব
sin theta by তলত হ'ব sin theta minus cos theta plus লিখি পেলাই এইটো পোৰচন আমি লিখিম এইটো পোৰচন আমি এইদৰে লিখিম cos theta by sin theta into এই cos theta টো ওপৰলৈ গুচি যাব cos theta by cos theta minus sin theta হয়নে the first part to ওপৰত sin theta into হৈ যাব এইটো sin square theta by cos theta আৰু sin theta minus cos theta এটা বস্তু into হলে cos theta bracket sin theta minus cos theta হয়নে plus the cos theta into cos theta ওপৰৰ কেটা পূৰণ হৈ গল cos square theta আৰু তলত আমি লিখিম sin theta bracket cos theta minus sin theta হয়নে এতিয়া আমি ইয়াত এটা কাম কৰিব লাগিব ইয়াত sin theta minus cos theta আছে ইয়াত cos theta minus sin theta আছে আমি দুইটা একে কৰি ল'ব লাগিব হয়তো এটো cos theta minus sin theta কৰি ল'ব লাগিব হয়তো এটো sin theta minus cos theta কৰি ল'ব লাগিব গতিকে আমি এটা কাম কৰিম এটো sin theta by cos theta কৰিম তাৰ কাৰণে কি কৰিব লাগিব এটা সৰু বস্তু বুজিবলগীয়া আছে আমি যদি এটা ইকুৱেচন লিখো এনেকে 4 - 2 বুলি ব্ৰেকেট দিও হয়নে এই 4 - 2 টো আগত যদি আমি মাইনাস এডাল ৰাখি দিও আগত মাইনাস ডাল যদি ৰাখি দিও তো কেনেকৈ লিখিব পাৰো আমি a মাইনাস ডাল লগত লাগিলে বলে প্লাস হৈ যাব মানে 2 আৰু মাইনাস ডাল এই 4 লগত থকা প্লাস 2 লগত লাগি হৈ যাব মাইনাস মানে 2 - 4 এটা এই 4 - 2 টো এই 2 - 4 লে কনভাৰ্ট হ'ল মানে এই মাইনাস ডালে এই বস্তুটো উল্টা খুৱাই দিলে হয়নে ঠিক একেদৰে আমি এই ফৰ্মুলাটো ইয়াত ইউজ কৰিম এতিয়া আমি প্ৰথমখন একেধৰণে লিখিম sin square theta by cos theta bracket sin theta minus cos theta plus তলত হ'ব cos square theta এতিয়া তো sin theta লিখিলো এটা ইয়াত যদি আমি এটো sin theta minus cos theta লিখো হয়নে তেতিয়া আমি এই আগৰ sin ডাল আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব এটা যদি আমি উল্টাকে চাও মাইনাস sin theta এই sin theta আগত প্লাস চিহ্ন আছিল মাইনাস মাইনাস প্লাস মিলি গল মানে মাইনাস হৈ গল তাৰ মানে sin theta আগত মাইনাস বহিছে ঠিক তেনেদৰে এই মাইনাস ডাল আৰু cos theta আগত থকা মাইনাসটো মিলি পেলাই হৈ গল প্লাস তাৰ মানে এই cos theta আগত প্লাস চিহ্নটো আছে হয়নে গতিকে এই চিহ্নডাল আমি চেঞ্জ কৰি পেলাই এই ভিতৰৰ চিহ্নডাল আমি চেঞ্জ কৰিছো এতিয়া আমি যদি এটো আৰু এটো বা এলসিএম লওঁ এলসিএম মানে হল ইয়াৰ প্ৰডাক্ট এটা আৰু কমন থকা কেটা কমন হলে আহিব এটা sin theta minus cos theta দুইটাতে আছে মানে গতিকে sin theta minus cos theta টো আমি এটা লিখিলে হ'ব আৰু বাকি কি আছে sin theta আৰু cos theta আছে তাৰ মানে sin theta cos theta লিখিলো এতিয়া এইটো পাবৰ কাৰণে ভালকে মন কৰিবা এইটো পাবৰ কাৰণে ইয়াৰ লগত কিমান পূৰণ কৰিব লগা হৈছে ইয়াৰ লগত কিমান পূৰণ কৰি আমি এইটো পাইছো sin theta পূৰণ কৰি হয়নে sin theta লগত পূৰণ কৰিলে sin theta cos theta sin theta minus cos theta হ'ব গতিকে সেই sin theta টো এই ওপৰটোৰ লগত আমি পূৰণ কৰিম আৰু এই sin square লগত sin theta পূৰণ কৰিলে হৈ যাব sin cube theta minus এইটোৰ লগত কিমান পূৰণ কৰিলে আমি এইটো পাম cos theta হয়নে গতিকে সেই cos theta আমি cos square theta লগত পূৰণ কৰিম তাৰ মানে হৈ যাব cos cube theta এটো আমি এনেকে পালো তাৰ পৰা আমি ওপৰত a cube minus b cube ফৰ্মুলা ইউজ কৰিব লাগিব a cube minus b cube তাৰ মানে হল a minus b into a square plus ab plus b square ঠিক আছে এতিয়া যদি আমি sin theta টোক a বুলি ধৰি লও cos theta টোক b বুলি ধৰি লও তাৰ মানে a cube minus b cube তাৰ মানে sin cube theta minus cos cube theta তাৰ মানে হ'ব sin theta minus cos theta into sin square theta plus
sin theta cos theta plus cos square theta by তলত আমি একে ধৰণে লিখিম sin theta cos theta sin theta minus cos theta এটা এই sin theta minus cos theta টো এনেকে এটো আৰু এটো আমি কাটি দিলো ওপৰত থাকি গল sin square theta plus sin theta cos theta plus cos square theta by sin theta cos theta হয়নে এতিয়া এই sin square theta plus cos square theta sin square theta plus cos square theta তাৰ মানে 1 হয়নে এতিয়া আমি লিখিব পাৰো 1 plus sin theta cos theta by sin theta cos theta তাৰ মানে হৈ গল এই sin theta টো দুইটাকে ডিভাইড হ'ব 1 by sin theta cos theta plus sin theta cos theta by sin theta cos theta এতিয়া 1 by sin theta cos theta মানে হল 1 by sin theta into 1 by cos theta plus sin theta cos theta by sin theta cos theta sin theta cancel cos theta cancel থাকি গল 1 by sin theta মানে হৈছে cosec theta 1 by cos theta মানে হৈছে sec theta plus 1 তাৰ মানে আমি এনেকৈ লিখিব পাৰো 1 plus sec theta cosec theta হয়নে এটা এটো আমাৰ রাইট হ্যান্ড সাইডত আছিল গতিকে এটো প্রুভড ঠিক আছে আমি নেক্সট আগবাঢ়ো নেক্সট আমাক দিছে 1 by sec theta 1 by sec a by sec a is equal to sin square a by 1 minus cos a এটা হিন্ট এটা দিছে সিম্পলিফাই লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড সেপারেটলি তাৰ মানে বেলেগ বেলেগে আমি সোঁহাতৰ আৰু বাওঁহাতৰ কেটা আমাক কৰিব দিছে হয়নে আমাক বাওঁহাতে দিছে 1 plus sec a by sec a হয়নে আৰু সোঁহাতে দিছে sin square a by 1 minus cos a sin square a by 1 minus cos a এতিয়া আমাক দিয়া আছে 1 plus sec a by sec a এটা sec a যদি দুইটাকে আমি ডিভাইড কৰিম 1 by sec a plus sec a by sec a 1 by sec a মানে হল cos a আমি সবে জানো sec a by sec a মানে হৈছে 1 plus 1 তাৰ মানে 1 plus cos a তাৰ পৰা sin square a আমি ফৰ্মুলা পাইছো যে sin square a plus cos square a is equal to 1 গতিকে sin square a মানে হৈছে 1 minus cos square a গতিকে আমি sin square a টো লিখিম 1 minus cos square a by 1 minus cos a এটা 1 minus cos square a তাৰ মানে 1 square minus cos square a square minus b square a square minus b square মানে হৈছে a minus b a plus b তাৰ মানে 1 minus cos a 1 plus cos a a minus b a plus b তলত লিখিম 1 minus cos a ওপৰটো 1 minus cos a আছে তলটো 1 minus cos a আছে আমি কি কৰিম ক্যান্সেল কৰিম থাকি গল কিমান 1 plus cos a এতিয়া লেফট হ্যান্ড সাইড তো আমি কৰি পেলাই পাইছিলো 1 plus cos a রাইট হ্যান্ড সাইড তো কৰি পেলাই আমি পাইছো 1 plus cos a গতিকে left hand side is equal to right hand side hence proved next দিয়া আছে cos a minus sin a plus 1 by cos a plus sin a minus 1 is equal to এটো বুলি proof কৰিব দিছে এতিয়া left hand side ত আমাক দিয়া আছে cos a minus sin a plus 1 by cos a plus sin a minus 1 এতিয়া আমি কি কৰিম এই ভগ্নাংশটোৰ দুইটা সাইডে আমি sin a দি ডিভাইড কৰিম তাৰ মানে ওপৰে তলে আমি sin a ডিভাইড কৰিম
এটা sin দি ডিভাইড কৰিলে এটো হ'ব cos a by sin a plus sin a by sin a plus 1 by sin a है ना by cos a by sin a plus sin a by sin a minus 1 by sin a এটো মাইনাস আছিল সরি এতিয়া cos a by sin a মানে আমি জানো cot a minus sin a by sin a 1 plus cosec a 1 by sin a মানে জানো আমি cosec a cos a by sin a মানে হৈছে cot a plus sin a by sin a 1 minus cosec a হয় না এটা এটো আমি যদি এই দুটাৰ পৰা -1 টো কমন লৈ লওঁ মাইনাস টো যদি কমন লৈ লওঁ তেতিয়া এটো ব্র্যাকেট বনিব আৰু ইয়াত লিখিম আমি 1 minus cosec a এটো কি দৰে হল a minus টো এই 1 ৰ আগত থকা প্লাস টোৰ লগত মিলি হৈ গল প্লাস এ মাইনাস তাৰ মানে 1 ৰ আগত মাইনাস এই cosec এর আগত থকা মাইনাস টো আৰু a minus টো মিলি হৈ গল প্লাস মানে ঠিকে আছে ঠিক একেদৰে তলৰটো আমি যদি লৈ লওঁ একেদৰে ইটো হ'ব 1 minus cosec a এতিয়া আমি কি কৰিম উপৰটো আমি এই ধৰণে পাইছো তলৰটো আমি এই ধৰণে পাইছো এতিয়া আমি কি কৰিম উপৰে তলে আমি cot a minus 1 minus cosec a টো ইনটু কৰিম ঠিক আছে তাৰ মানে এই বস্তুটো দুইটাৰ লগতে ইনটু কৰি দিম cot a minus 1 minus cosec a by যেহেতু উপৰ লগত পূৰণ কৰিছো তলৰ লগত পূৰণ কৰিব লাগিব cot a minus 1 minus cosec a এতিয়া আমি যদি ইয়াত ভালকৈ লক্ষ্য কৰো cot a minus 1 minus cosec a cot a minus 1 minus cosec a দুইটাৰে একে আছে তাৰ মানে দুটা বস্তু পূৰণ হৈছে গতিকে দুটা বস্তু পূৰণ হলে কি হৈ যায় আমাৰ স্কয়াৰ হৈ যায় তাৰ মানে cot a minus 1 minus cosec a whole square by তলত যদি আমি চাও cot a plus 1 minus cosec a ইয়াত আছে cot a minus 1 minus cosec a তাৰ মানে এটা যদি a বুলি লওঁ এটা যদি b বুলি লওঁ গতিকে a plus b a minus b গতিকে a plus b a minus b মানে আমি জানো a square minus b square তাৰ মানে cot square a minus 1 minus cosec a whole square হয় না এটা যদি আমি উপৰটো ভাঙো উপৰটো যদি আমি ভাঙো তেতিয়া আমি পাম এটা যদি আমি a বুলি লওঁ এই গুটেটো যদি আমি b বুলি লওঁ a minus b whole square তাৰ মানে a square cot square a minus twice ab তাৰ মানে 2 cot a one minus cosec a twice ab হয়নে plus b square তাৰ মানে 1 minus cosec a whole square by আমি তলত কি ধৰণে পাম তলত আমি এটো a minus b 1 minus cosec a whole square তাৰ মানে a minus b whole square ফৰ্মুলা যদি ভাঙো cos square টো আমি লিখি লৈছো a square তাৰ মানে 1 square মানে 1 minus 2ab তাৰ মানে 2 cosec a plus b square তাৰ মানে cosec square a হয়নে এতিয়া আমি যদি সিম্পলিফাই কৰো উপৰত আমি পাম cot square a minus a ব্র্যাকেটটো যদি আমি ভাঙো 2 cot a লগত 1 টো ইনটু হ'ব মানে minus 2 cot a minus a minus a plus হৈ পেলাই plus 2 cot a cosec a
প্লাছ এইটো আকৌ a minus b whole square ফৰ্মুলাত ভাঙি যাব তাৰ মানে এটা আমি এনেকৈ লিখিম 1 minus 2 cosec a plus cosec square a বেলেগ পাৰ্ট দেই মানে কনফিউজ নকৰিবা cosec square a এই ওপৰত পাই গ'লে আমি এইটো আৰু তলত যদি আমি সিম্পলিফাই কৰোঁ ব্ৰেকেট উঠাই দিওঁ তেতিয়া আমি পাম cos square a minus 1 plus 2 cosec a minus cosec square a এতিয়া আমি এটা ফৰ্মুলা জানো 1 plus cos square a is equal to cosec square a হয়নে এতিয়া এই 1 আছে ইয়াত আৰু ইয়াত আছে cos square a আৰু দুইটাৰ আগতে প্লাস আছে তাৰ মানে 1 plus cos square a ইয়াত হৈ আছে হয়নে গতিকে আমি এতিয়া এই cos square a plus 1 এটা আমি লিখিম cosec square a হয়নে cos square a plus 1 cosec square a হল সেই cosec square a টো এই cosec square a লগত প্লাস কৰিম তাৰমানে কি হৈ যাব 2 cosec square a ঠিক একে ধৰণে আগৰ কেটা লিখি দিম 2 cot a plus 2 cot a cosec a minus 2 cosec a আৰু তলৰ কেটা আমি লিখিম cot square a তলত যদি আমি চাও cot square a minus cosec square a মানে আমি পালো কিমান 1 plus cot square a equal to cosec square a তাৰ মানে cot square টো যদি এফালে লৈ আহো 1 টো যদি এফালে পঠাই দিও cos square a minus cosec square a equal to কিমান হ'ব -1 হ'ব হয়নে গতিকে এই cot square a minus cosec square a ঠাইত আমি কি লিখিম ইয়াত -1 আৰু এটো -1 আছে এটো -1 টো বহাই দিছো প্লাস 2 cosec a এতিয়া আমি ইয়াৰ পৰা 2 cosec square আছে 2 cosec a আছে তাৰ মানে আমি কি লম কমন 2 cosec a ইয়াত থাকি যাব কিমান cosec a মানে আৰু ইয়াত থাকি যাব 1 ঠিক একে ধৰণে এই দুটাৰ পৰা আমি 2 cot এটো কমন লম 2 cot a কমন ললে ইয়াত থাকি যাব cosec a ইয়াত থাকি যাব 1 আৰু তলত আমি পাম -2 plus 2 cosec a এটা cosec a -1 টো এই পৰ্যন্তটো আছে cosec a -1 টো এইটো পৰ্যন্ত আছে তাৰমানে cosec a -1 টো কমন আহিব cosec a -1 টো কমন আহি হৈ গ'ল হ'ব cosec a plus 2 cot a পঠাই গ'ল আৰু তলত যদি আমি 2 টো কমন লৈ লওঁ দুইটাতে আছে তো হৈ যাব cosec a -1 cosec a -1 ওপৰটো আছে cosec a -1 তলটো আছে কাটি দিলো এতিয়া আমি পালো 2 cosec a plus 2 cot a by 2 2 3 দুইটাকে ইনটু কৰিলে কি হৈ যাব cosec a plus cot a যেটো আমাৰ রাইট হ্যান্ড সাইডত আছে হয়নে এটো প্রুফড নেক্সট আমাক দিছে sin theta minus 2 sin cube theta by 2 cos cube theta minus cos theta is equal to tan theta বুলি আমি প্রুফ কৰিব লাগে আমাক লেফট হ্যান্ড সাইডত দিয়া আছে sin theta minus 2 sin cube theta by 2 cos cube theta minus cos theta হয়নে এটা আমি tan theta বুলি প্রুফ কৰিব লাগিব এতিয়া sin cube theta মানে হল sin theta into sin theta into sin theta sin theta তিনটা থাকিব ঠিক একে ধৰে cos cube theta মানে হল cos theta into cos theta into cos theta cos তিনটা আছে তাৰ মানে sin cube theta sin theta আছে আৰু ইয়াত আছে sin theta এটা গতিকে sin theta টো আমি কমন লৈ লম sin theta টো কমন লৈ ললে ইয়াত থাকি যাব 1 তাৰ মানে sin theta into 1 মানে হৈছে sin theta minus দিছো
আৰু ইয়াৰ পৰা যদি sin থিটা এটা গুচি আহে ইয়াত থাকি যাব কিমান 2 sin square থিটা বাই এতিয়া ঠিক একে ধৰণে ইয়াত cos কিউব থিটা cos তিনটা আছে ইয়াত আছে cos এটা তাৰ মানে cos থিটা আৰু ইয়াত থাকি যাব 2 cos square থিটা minus 1 তাৰ মানে আমি পাইছো tan থিটা sin থিটা বাই cos থিটা মান হল tan থিটা আৰু একেটা আগৰ দৰে পাইছো 1 minus 2 sin square theta by 2 cos square theta minus 1 এতিয়া আমি এটো tan theta ধৰণে লিখো আৰু 1 minus 2 sin square theta মানে হল 1 minus cos square theta by 2 cos square theta minus 1 এতিয়া tan theta into 1 minus 8 2 to লগত গুটেটো পূৰণ হ'ব তাৰ মানে 2 minus 1 plus 2 cos square theta by 2 cos square theta minus 1 তাৰ মানে হ'ব tan theta তো আমি একেলগে লিখিলো into এটো আমি যদি খজাই পৰাই লিখো এটা আমি এনেকৈ লিখিব পাৰো 2 cos square theta plus 1 minus 2 by 2 cos square theta minus 1 হয়নে এতিয়া যদি আমি চাও 1 minus 2 মানে হল minus 1 তাৰ মানে আমি ইয়াত লিখিম 2 cos square theta minus 1 by তলত আছে 2 cos square theta minus 1 2 cos square theta 2 cos square theta একেলগে আছে গতিকে এটো কেনসেল থাকি গল আমাৰ tan theta তাৰ মানে right hand side এটো proved next আমাক দিছে sin a plus cosec a whole square plus cos a plus sec a whole square is equal to 7 plus tan square a plus cos square a আচ্ছা আমাক left hand side এ দিছে sin a plus cosec a whole square plus cos a plus sec a whole square হয়নে এতিয়া এটো আমি কি কৰিম sin a plus cosec a টো আমি a plus b whole square ফৰ্মুলাত ভাঙি দিম এটো ঠিক ধৰণে a plus b whole square ফৰ্মুলা ভাঙি দিম a plus b whole square মানে হৈছে a square plus twice ab plus b square এতিয়া আমি যদি চাও sin a plus cosec a whole square এটো হল sin square a plus 2 sin a cosec a plus cosec square a plus cos square a plus দে এইখিনি পা আমি এটো আৰম্ভ কৰিছো দে cos a plus sec a whole square মানে cos square a plus 2 cos a sec a plus sec square a আচ্ছা এতিয়া আমি স্কয়ার হোৱা কেটা একেলগে লিখিম sin square a plus cosec square a plus cos square a plus sec square a plus এটা 2 থকা কেটা একেলগে লিখিম 2 sin a cosec a plus 2 cos a sec a হয়নে এতিয়া আমি যদি চাও ইয়াত sin square a plus cos square a মানে 1 হয়নে cosec square আমি এটা ফৰ্মুলা জানো cosec square মানে হল 1 plus cos square a এটা আমি 1 plus cos square a টো ইয়াত লিখিম 1 plus cos square a plus sin square a cos square a টো লাগি 1 টো হলেই নেক্সট আহি গল sec square a sec square a আমি এটা ফৰ্মুলা জানো 1 plus tan square a is equal to sec square a তাৰ মানে sec square a আমি লিখিব পাৰো 1 plus tan square a plus 2 into এটা sin a into cosec a আমি ফার্স্ট trigonometry ফর্মুলা যেটা ডিসকাস কৰিছিলো এটা কৈছিলো যে sin a into cosec a মানে হৈছে 1 তাৰ মানে 2 into 1 plus
আৰু এটা কৈছিলো 2 into cos a into sec a আছে এটা cos a into sec a মানে হৈছে 1 এতিয়া আমি যদি সংখ্যা কেইটা যোগ কৰি দিও 1 plus 1 plus 2 into 1 2 into 1 মানে হৈছে 2 plus 2 into 1 2 into 1 মানে হৈছে 2 1 plus 2 2 2 plus 2 4 4 plus 2 6 6 plus 1 7 7 plus tan square a plus cos square a আৰু এটো আছে right hand side এটো proved next আমাক দিছে cosec a minus sin a into sec a minus cos a is equal to 1 plus tan a plus 1 by tan a plus cot a hint দিছে simplify LHS and RHS separately তাৰমানে বেলেগ বেলেগে আমাক এটো simplify কৰিব দিছে এতিয়া left side এ আমাক দিছে cosec a minus sin a into sec a minus cos a মানে এটো আমি কি দৰে লিখিব পাৰো আমি জানো যে cosec a মানে হৈছে 1 by sin a minus sin a টো আমি একে ধৰণে লিখিলো sec a টো আমি লিখিব পাৰো 1 by cos a minus cos a টো আমি একে ধৰণে লিখিব পাৰো এতিয়া এটো যদি আমি LCM লও তলত হৈ যাব sin a ওপৰত হৈ যাব 1 minus sin square a তাৰ মানে sin a আৰু sin a ইনটু হৈ পেলাই sin square a হৈ যাব আৰু এটো হৈ যাব 1 minus cos square a by cos a cos a to LCM এতিয়া ব্ৰেকেট আছে তাৰ মানে এই দুটাৰ প্ৰডাক্ট মানে sin a আৰু cos a তলত ইনটু হল হৈ গল sin a cos a এতিয়া 1 minus sin square a মানে হৈছে কি cos square a into 1 minus cos square a মানে হৈছে sin square a sorry এইবিলাক থিটা নহয় a sin square a এতিয়া ওপৰত পাইছো sin square a cos square a তাৰ মানে sin a cos a into sin a cos a by sin a cos a তাৰ মানে sin square sin দুটা পাইছো cos square cos দুটা পাইছো sin a cos আমি ক্যান্সেল কৰিলো পাই গলো আমি sin a cos a এটো হল LHS তাৰ মানে রাইট লেফট হ্যান্ড সাইডত আমি এটো পাইছো হ্যাঁ আমি লেফট হ্যান্ড সাইডত পাইছো sin a cos a এতিয়া আমি চাম right hand side দিয়া আছে 1 by tan a plus cot a এতিয়া আমি জানো tan a মানে হল sin a by cos a tan a টো আমি sin a by cos a লে কনভার্ট কৰিছো প্লাস cot a মানে হল cos a by sin a তাৰ মানে cot টো আমি cos a by sin a লে কনভার্ট কৰিছো এতিয়া ওপৰত যদি আমি LCM লওঁ তলত যদি আমি LCM লওঁ হৈ যাব sin a cos a আৰু ওপৰত হ'ব sin square a plus cos square a তাৰ মানে a cos a টো লগত কিমান পূৰণ কৰিলে sin a cos a পাও sin a গতিকে sin a টো লগত sin a পূৰণ হৈ গল sin square a plus plus sin a লগত কিমান পূৰণ কৰি আমি sin a cos a পাও cos a টো লগত cos a পূৰণ হৈ গল cos square a তাৰ মানে আমি পাইছো 1 by sin a cos a sin square a plus cos square a মানে হৈছে 1 1 by হলে এটো বস্তু ওপৰলৈ গুচি যাব তাৰ মানে হৈ যাব sin a cos a এতিয়া লেফট হ্যান্ড সাইডত পাইছো sin a cos a রাইট হ্যান্ড সাইডত পাইছো sin a cos a তাৰ মানে কি হল ৰিজাল্টটো LHS is equal to RHS নেক্সট আমাক দিছে 10 নম্বৰটো the last question 1 plus tan square a by 1 plus cot square a is equal to 1 minus tan a whole square by 1 minus cot a whole square is equal to tan square তাৰ মানে এই আটাইকেইটা সমান বুলি আমাক প্ৰুফ কৰিব দিছে আমাক একেবাৰে লেফট সাইডত কি দিছে 1 plus tan square a by 1 plus cos square a এতিয়া 1 plus tan square a মানে আমি জানো sec square a আমি এটো পাইছো 1 plus tan a square equal to sec square a
1 plus cot square A মানে হৈছে cosec square A হয়নে আৰু sec square A মানে হৈছে 1 by cos square A আৰু cosec square A মানে হৈছে 1 by sin square A হয়নে এতিয়া তলৰ লগত ডিভাইড হৈ আছে গতিকে পূৰণ হলে কি দৰে হ'ব 1 by cos square A into sin square A by 1 তাৰ মানে ওপৰত হ'ব sin square A তলত হ'ব cos square A তাৰ মানে এটো কি পাম আমি tan square A এটো একেবাৰে ৰাইট হ্যান্ড সাইডত আছে এটো আমাৰ প্ৰুভ হৈ গল নেক্সট টাইম আমাক দিয়া আছিলে 1 minus tan A by 1 minus cot A whole square है ना এতিয়া আমি tan A to sin A by cos A লে কনভাৰ্ট কৰো ফাৰ্স্ট আৰু cot A to cos A by sin A লে কনভাৰ্ট কৰো by whole square এতিয়া উপৰ যদি আমি এলসিএম লওঁ আমাৰ এনেকুৱা হ'ব cos A minus sin A by cos A তলত হ'ব sin A minus cos A by sin A whole square হয়নে এতিয়া এটা যে ডিভাইড হৈছে গতিকে এটা আমাৰ উল্টা হৈ যাব তাৰ মানে আমাৰ হ'ব cos A minus sin A by cos A into sin A টো ওপৰলৈ গুচি যাব তলত হ'ব sin A minus cos A whole square হয়না এতিয়া আমি এটো এনেকৈ লিখিব পাৰো sin A by cos A into cos A minus sin A তলত হ'ব sin A minus cos A whole square হয়নে sin A by cos A মানে হৈছে tan A into আমি যদি ইয়াৰ পৰা যদি -1 এটা কমন আনো -1 টা ওপৰৰ পৰা যদি কমন আনো তেতিয়া ওপৰত হৈ যাব sin A minus cos A আৰু তলত হৈ যাব sin A minus cos A whole square এটা sin A minus cos A sin A minus cos A cancel ওপৰত থাকি গল -1 হয়নে তাৰ মানে আমি পাইছো -1 into tan A তাৰ মানে tan A minus tan A whole square তাৰ মানে tan square A হয়নে minus tan A whole square মানে হৈছে minus tan A into minus tan A minus A minus A plus হৈ যায় আৰু tan A into হৈ পেলাই tan square A এতিয়া আমি একেবাৰে লেফট সাইডেও tan square A পাইছিলো সেকেন্ডটো আমি tan square A পাইছো আৰু লাষ্টটো আমাৰ আছে tan square A গতিকে এটো proved মানে আজিলৈ ভিডিওটো ইমানে সামৰণি মাৰিছো ক্লাস 10 ম্যাথমেটিক্সৰ ট্ৰিগোনোমেট্ৰি যেটো চেপ্টাৰ 8 হেতু আমাৰ চেনেলত কমপ্লিট হৈছে তোমালোকে আটাইবোৰ ভিডিও ভালকৈ চাবা বুজি পাবা আৰু ভিডিওবোৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ